অগ্নিনাভ মন্দিৰত যিমানে বিতৰ্ক কৰিছে তাতকৈ সৰহভাগেতো বিশ্বাস কৰিছে আৰু মই কৈছোঁ বিতৰ্ক কৰিবলৈ মই নাজানো মই বিশেষকৈ যুক্তিযুক্ততা নাজানো আৰু মই গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই স্বাগতম জনাইছোঁ বৰুৱা গাইজ চেনেললৈ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো বিশেষকৈ IVF অসমত যিমান IVF মানে মেডিকেলৰ হেৰি আছে সেইখিনি বন্ধ হৈ যাব লাগে আৰু সকলোকে মই কৈছোঁ যে আপোনালোকে IVFত ইমানখিনি টকা বৰবাদ কৰাতকৈ আমাৰ শিখা বাইদেউৰ ওচৰলৈ যাওক শিখা বাইদেউৰ ওচৰলৈ গ'লে সন্তান প্ৰাপ্তি হ'ব এনেই বেকাৰ লাখ টকা খৰচা কৰি IVF কৰি একো লাভ নাই যিহেতু শিখা বাইদেৱে কৈছে শিখা বাইদেউৰ ওচৰলৈ গ'লে সন্তান প্ৰাপ্তি হ'বই আহক শুনি লওঁ মানে এওঁৰ সন্তান হৈছিলে অনলাইন কৰাই নে কি কোৱাচোন তুমি কৈ দিয়া মই অনলাইন ফৰাই যোগেৰে মানে সেৱা কৰিছিলোঁ আৰু লগতে ঘৰতো মানে নিজে স্থাপনা পাতি পেলাই মানে আৰু লগতে যিখিনি অৰিহণা আহিম বুলি ইয়াত আহি দিম বুলি ভাবিছিলোঁ কিন্তু মই দুখীয়া মানুহক দিছোঁ আৰু মন্দিৰত তেনেকৈ কৈছে আপুনি মই তেনেকৈ অনলাইনত যদি আপোনালোকে শৰাই দিছে তেনেহ'লে বাবাৰ ওচৰলৈ কিন্তু যাবই বাবাৰ ওচৰলৈ যদি নাযায় বাবাই কিন্তু জতা দিবই এইটো 100% গেৰাণ্টি বাবাই জতা দিবই এটা বেমাৰ যিটো বেমাৰ তেখেতক মেডিকেললৈ পঠাব লাগে তেখেতে বাবাই দিছে সকলোনো বাবাই দিয়েনে শিখা বাইদেউ মই আপোনাক সুধিছোঁ সকলোনো বাবাই দিয়েনে আপোনাক যদি সকলো বাবাই দিয়ে আপোনাৰ বাবাৰ যদি ইমানেই মহিমা তেনেহ'লে মই আপোনাক কেইটামান কুৱেশ্যন কৰোঁ এই কুৱেশ্যনকেইটাৰ এনচাৰ দিয়ক ঠিক আছে আপোনাৰ বাবাৰ যদি ইমানেই পাৱাৰ হয় তেনেহ'লে এই জতা যোনটো দিছে বুলি কৈছে সেইটো আপোনাৰ বাবাৰ ওচৰলৈ নোযোৱাৰ কাৰণে দিছে ঠিক আছে আপুনি ক'লে যে বাবাই এইটো কৰিব সেইটো কৰিব নহ'লে আপোনাৰ মন্দিৰভাগ ইমান জাগ্ৰত হয় আপোনাক ভগৱানে নিজেই আহি পেলাই ভগৱানৰ মানুহৰ গাত লম্বি যায় মানুহৰ গাত লম্বাৰ পিছত আকৌ আপুনি নিজে মই আপোনাৰ ভিডিঅ'ত শুনিছোঁ যে মোৰ মানুহজনৰ খং বেছি খংটো কমাই দিয়ক খংটো বহুত বেছি খংটো কমাই দিয়ক মোক জতা নিদিবা মোক আমুকটো নিদিবা আপুনি এটা কথা কওক যে আপোনাৰ ভগৱানক যদি অনলাইনত শৰাই দি যদি সকলো আশা পূৰণে হয় তেনেহ'লে কালিলৈ দিবলগীয়া এজন যদি কেইদিক কালিলৈ ফাঁচি দিবলগীয়া হয় সেই ফাঁচিৰ পৰা আপোনাৰ অগ্নিনাভ মন্দিৰত যদি এখন শৰাই দিয়া হয় তেনেহ'লে সেই যোনজনক ফাঁচি দিব লগা আছে সেইজনক আপোনাৰ ভগৱানে ৰক্ষা কৰিব পাৰিবনে 2 নম্বৰ কথা যদি এজন সাঁতুৰিব নজনা মানুহক যদি মই ব্ৰহ্মপুত্ৰত পেলাই দিওঁ আপোনাৰ হেৰিয়াত যদি শৰাই দিওঁ সেই মানুহজনক জীৱনতে ঘূৰাই আনিব পাৰিবনে এজন মানুহক যদি জেহেৰ খুৱাই দিয়া হয় সেই মানুহজনক আপোনাৰ বাবাক শৰাই দিলে বচাব পাৰিবনে সকলোখিনি মানুহে কপালত লিখি আহে এইখন কপালত ঠিক আছে এইবিলাক ভেকু ভাওনা বন্ধ কৰক মানুহে সকলোখিনি ইয়াত লিখি আহে জন্ম মৃত্যু কাৰ কেনেকৈ হ'ব ক'ত কেনেকৈ হ'ব কাৰ জীৱনত কি আছে সেইটো ওপৰলৈ দিওঁ যেতিয়া আমাক পঠাইছে তেতিয়াই সকলোখিনি লিখি দিছে কিন্তু অন্ধভক্তক কোনেও বুজাব নোৱাৰে ঠিক আছে মই আপোনাক কৈছোঁ পাৰিব নেকি আপোনাৰ বাবাই সেইখিনি কৰিব বচাব পাৰিব যাৰ মৃত্যু যেতিয়া আছে হ'বই সেইটো হ'বই আপুনি বচাব কেতিয়াও নোৱাৰে গতিকে মানুহক ইমান মানুহক হেৰি নকৰিব আপোনাৰ কোনজন ভগৱানে কোনটো মন্দিৰত গৈ আজিলৈকে বহুত মন্দিৰত হেৰি শুনিছোঁ বহুত নামঘৰত বহুত মন্দিৰত বহুত মছজিদ গীৰ্জা বহুত হেৰি শুনিছোঁ কিন্তু ক'তোৱে আজিলৈকে শুনা নাই যে জাগ্ৰত ভগৱান আছে আপোনাৰ ঘৰতনো এনেকুৱা এটা হেৰি হ'লনে যে ভগৱান জাগ্ৰত হৈ গ'ল সকলো আশাই পূৰণ কৰেনে আপোনাৰ তাত আপোনাৰ মন্দিৰভাগত সকলোৱে আশা পূৰণ কৰে ইমানো নহয় অনলাইনৰ ডিজিটেল হাঁহি উঠে শুনিলে ক'বলৈও হাঁহি উঠিছে যে ডিজিটেল ভগৱান অনলাইনত শৰাই মানে আপুনি এগছি বন্তি চাকি জ্বলাব ভিডিঅ'টো আপুনি লাইভ দিব আৰু সেই লাইভত সেৱা কৰিলেই যদি সকলো ছাকচেছ হৈ গ'ল হ'লে তেনেহ'লে আজি আমাৰ অসমখন কিয় ইমান পিছপৰা হৈছে অসমৰ বহুত সমস্যা আছে সেই সমস্যাবিলাকক আপুনি চকু দিয়ক নাই
আপোনাৰ বাবাক কওক যে অসমত নিবনুৱা সমস্যাৰ পৰা ধৰি নানান সমস্যা লাখ লাখ মানুহ অসমৰ পৰা গৈ বাহিৰত কৰ্মৰত অৱস্থাত হৈ আছে অসমৰ ডেকা ল'ৰা কামত আপুনি ভগৱানক প্ৰাৰ্থনা কৰক আপোনাৰ সেই জাগ্ৰত ভগৱানজনক প্ৰাৰ্থনা কৰক যাতে অসমৰ ল'ৰাখিনি অসমতে কৰি খাব পাৰে অসমতে আৰু এটা কথা আপোনাৰ যদি ভগৱানে সকলো মনোবাঞ্ছা পূৰণ কৰে তেনেহ'লে কৰ্ম নকৰিলেওচোন মানুহে ভগৱানক হে প্ৰভু মোৰ খাবলৈ পেটত ভোক আছে মোৰ ঘৰত চাউল নাই মোক চাউল 1 কেজি দিয়া মোক দালি 1 কেজি দিয়া ভগৱানে দিব তেনেহ'লে আপোনাৰ ভগৱানে যদি সকলোৰে মনোবাঞ্ছা পূৰণ কৰে কি কথা কয় আপুনি আৰু আপোনাৰ কিছুমান কথা আছে মই আপোনাক দেখাই আছোঁ আপুনি কি কথা কৈ আছে আপোনাৰ বাবাক লৈ পেলাই দেখাই আছোঁ ৰ'ব অগ্নিনাভ শিৱ মন্দিৰলৈ পুনৰবাৰ এটা ভিডিঅ' দিছোঁ তেখেত গুৱাহাটী হয় তেখেত আহিছিলে মন্দিৰলৈ মই নাছিলোঁ কাৰণে যোৱা পৰহি আহিছিলে পৰহি অহাৰ পিছত মই নাই বাবে গুচি গ'ল আজি আকৌ আহিছে মানে তেওঁ বাবাৰ ইয়াত আহিম বুলি মনতে হাজবেণ্ড আৰু ৱাইফ দুয়োৰে ফটোখন মুখৰ আগলৈ আনি মই তেওঁলোক ইয়াত সোমোৱাই লওঁ চেহেৰাটোৱে সৈতে সোমোৱাই লৈ চাকি গছ মই যে এনেকৈ দিওঁ চাকি গছ সদায় হাতত এনেকৈ লৈ পেলাই ভাবোঁ যে তেতিয়াৰ পৰা চাকি গছ ইয়াতে লৈ মই ভাবি পেলাই তেওঁলোকৰ হৈ মানে চাকি দিওঁ কিন্তু লাষ্টত তেনেকুৱা হ'লগৈ মানে তেতিয়া মোৰ দুখ লাগে আৰু ইমানখিনি কথা কিন্তু মই আজিলৈকে কোনো ইউটিউবাৰ আগত নাই কোৱা আগত কেতিয়াবা মুড লাগে তাৰমানে সেই মুডতহে কৈছোঁ তাৰমানে দেই মোক মানে কি হ'ল ধৰা চাকি দিবলৈ কয় মই দিলোঁ তুমি চাকি দিব ক'লা কোনোবা ছোৱালী বিশেষকৈ ছোৱালীবিলাকে কয় বোৱাৰীবিলাকে কয় এতিয়া মই সেই কি ছোৱালীয়ে এটা অগ্নিনাভ পেজৰ পৰা এটা ভিডিঅ' আপলোড কৰিছিলে মানে ভিডিঅ'টো ডাউনলোড কৰি পেলাই মানে নিজৰ ফেচবুকত দিয়াৰ কাৰণে শিখা মজুমদাৰ বাইদেৱে গটিয়াই পেলাই বাহিৰ কৰিছে সেই ছোৱালীজনীয়ে নিজ মুখে কৈছে গেট আউট কৰি দিছে বুলি কৈছে যে সেই ছোৱালীজনীয়ে কৈছে যে মোক এটা পেজত ভিডিঅ'টো দিয়াৰ কাৰণে মোক মানে গেট আউট কৰি দিছে মন্দিৰৰ পৰা আপোনাৰ ভগৱানে সকলোৰে মনোবাঞ্ছা পূৰণ কৰে তেনেহ'লে আপোনাৰ ভিডিঅ'টো লৈ পেলাই যদি দিলেই আপুনি কিয় সেই ছোৱালীজনীৰ মন ভাঙিলে আপুনি যদি সকলোৱে ভালৰ চিন্তা কৰে সকলোৰে কাৰণে আপুনি হাতত এগছি চাকি লৈ পেলাই সকলোৰে ভালৰ কথা চিন্তা কৰে তেনেহ'লে আপুনি সেই ছোৱালীজনীৰ মনটো কিয় ভাঙিলে মই ভিডিঅ' ক্লিপটো দি আছোঁ আপুনি মোক সেইটো কথাও এনচাৰটো দিয়ক মন্দিৰত পৰা মোক বৰ্তমান বাহিৰ কৰি দিছে শিখা বাইদেৱে আৰু কি ভুল হ'ল মই তাকো নাজানো কিন্তু কিয় বাহিৰ হ'ব লগা হ'ল কিয় মোক কৰি দিলে মই পেজৰ পৰা মই সেই ভিডিঅ'কেইটা দি মই পইচা পোৱা নাই আপোনালোকে চাব পাৰে ভিউজ নাই যিসকল ভিডিঅ' ক্ৰিয়েটৰসকলে গম পায় যে কিমান ভিউজ হ'লে কিমান পইচা পায় আপোনালোকে সকলোৱে জানে কিন্তু মই পালোঁৱে যেনিবা ভালে পাব লাগিছিল কাৰণ মানে আমিতো সন্তান নহয় জানো বাবাৰ সন্তান হয় আৰু আমাৰ ভাল হোৱাটো বাবাই নিবিচাৰে জানো আৰু ভিডিঅ'টো মই ডিলিট নকৰিলোঁ ভুলটোতো মোৰেই গাত হ'ল বাৰু মই স্বীকাৰ কৰিছোঁ কিন্তু মই ভাবিছিলোঁ যে যিহেতু আমি ভক্ত আৰু ভক্তসকলে যদি ভক্তি কৰে আমি কিবা এটা যদি ভুল কৰোঁ নিজৰ সন্তানক জানো পিতৃ মাতৃয়ে বেয়া হোৱাটো বিচাৰে কেতিয়াও নিবিচাৰে মই ভাবিছিলোঁ যিহেতু আমি বাবাৰে সন্তান আৰু কিবা এটা হ'লে মানে বাবাই আমাক কেতিয়াও বেয়া হোৱাটো নিবিচাৰে আৰু মই যেতিয়া সিদিনাখন মোক শিখা বাইদেৱে মোক পাৰ্চনেলি মোক মেছেজো কৰিছিলে যে তোমাক হাঁহিব এইটো ভিডিঅ' দিলে আপোনালোকক মই স্ক্ৰীনশ্বট লগাই দিছোঁ চাওক এইটো মেছেজ কৰিছিলে আৰু মই ৰিপ্লাইও দিছিলোঁ বাইদেউক মেছেজৰ যোগেদি মেছেজটো নাচালে আৰু মই তাত ধুনীয়াকৈ লিখি দিছিলোঁ আৰু আপোনালোকে চাওক এনেকৈ লিখি দিছিলোঁ আৰু বাইদেৱে মানে এটা কথা আপোনাৰ নামত যদি ভিডিঅ' বনোৱা হয় আপুনি মানে চবকে দমন কৰাৰ চেষ্টা কৰে মানুহ লগাই দিয়ে সেইদিনাখন নিউজত এজনে কথা ক'লে তেওঁ বোলে আপোনাৰ মানুহে মানে হেৰি কৰিলে তাৰপিছতে আমাৰ কল্পনা ডিকু ব্লগ তেখেতে আপোনাৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে তেখেতকো নানান মানে হেঁচা প্ৰয়োগ কৰিছে মানে ভিডিঅ' বন্ধ কৰিবৰ কাৰণে আৰু ময়ো দেখিছোঁ মোৰ ভিডিঅ'টো আপোনালোকক মই এটা কথা কওঁ মোৰ ভিডিঅ'টো তেনেকুৱা মানুহ বহুত আছে যি নেকি মোক মানে মোৰ মুখখন বন্ধ কৰিব বিচাৰি আছে নানান কমেণ্ট কৰি নানান ভাবুকি মানে প্ৰদান কৰি পেলাই মানে কিহৰ পৰা আপোনাৰ মানে মুখা খোল খাইছে কাৰণে আপুনি আচলতে নিজৰ হাতৰ কথা আপুনি নিজে ভৰিত মাৰি লৈছে তাৰ কাৰণে আপোনাৰ এইটো অৱস্থা হৈছে মই বাৰম্বাৰ কৈ আছোঁ অন্ধভক্তকো মই বাৰম্বাৰ কৈ আছোঁ যে পিকে চিনেমাখন চাওক পিকে চিনেমাখনত যিটো গতি হৈছিলে
আৰু এই শিখা মজুমদাৰ বাইদেউ সেই গতিটোৱে হৈ যাবগৈ এটা সময়ত। চাব, অন্ধভক্ত বেছি দিনলৈকে নাথাকে। অন্ধভক্তৰ যেতিয়া চকু খোল খাব নহয় তেতিয়া সকলোখিনি পানী হৈ যাব। গতিকে মই কৈছোঁ, মোৰ মুখ বন্ধ কৰিব নোৱাৰে। যিমান ভাবুকি আহক, যিমান যি হওক, মই সত্যত সদায় আছোঁ, মই সত্যতে থাকিম। মোৰ মুখ বন্ধ কৰিব নোৱাৰে। আৰু সেই কমেণ্ট কৰা মানুহবিলাককো কৈছোঁ, মোৰ মুখখন কেতিয়াও বন্ধ কৰিব নোৱাৰে। আপোনালোকে যি কৰে কৰিব পাৰে, মই মোৰ নিজৰ স্থিতিত মই অটল আছোঁ। গতিকে মোৰ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰে। তুমি কৰা তেওঁ সুস্থ কৰি দিয়ে। তোমাৰ কাম এৰি মই দুখ পাইছিলো মনত। ইয়াৰ পৰা মই এনে বোলে তোমাৰ কাম এৰি গুচি যায়, তোমাৰ মনত বহুত দুখ পাইছিলো। বহুত ভক্ত কিনা বহুত ভক্ত কিনা বহুত ভক্ত কিনা মানে বহুত বেছি ভক্ত। আৰু তেওঁক তুমি আশীষ দিয়া, তেওঁ পত্নী যাতে সম্পূৰ্ণ সুস্থ হৈ মহিলা অগ্নিনাভ মন্দিৰলৈ যায়। মন্দিৰত গৈ পেলাই তেখেতৰ গাত ভগৱান জাগ্ৰত হৈ যায়। ত্ৰিশূল লৈ তেখেতে নৃত্য কৰে, নৃত্য প্ৰদৰ্শন কৰে। তাৰপিছতে আকৌ তেওঁ মানুহৰ বেমাৰ আজাৰ মানে চায়, কাৰোবাৰ খং কমায়, কাৰোবাৰ দুখ দূৰ কৰে। এইখন এখন স্বৰচিত নাটক হয়। মই সদায় কৈছোঁ, এখন নাটক হয়। নাজানো এইখন নাটকৰ কেতিয়া যৱনিকা পৰিব, নাজানো। কিন্তু অতি সোনকালে যে এইখন নাটক বন্ধ হ'ব, সেইটো এটা মোৰ বিশ্বাস আছে। ভগৱানক ময়ো বিশ্বাস কৰোঁ, কিন্তু অন্ধভক্ত কেতিয়াও নহওঁ। ভগৱানক মই বিশ্বাস কৰোঁ, ভগৱান আছে মই জানো। কিন্তু এইবোৰ ভগৱান নহয়, এইবোৰ ড্ৰামা হয়, ড্ৰামা, নাটক। এখন নাটক, এখন আমাৰ বেজবৰুৱা ডাঙৰীয়ানীয়ে এখন স্বৰচিত নাটক আৰম্ভ কৰিছে। এই নাটকখন কোনদিনাখন যৱনিকা পৰে গম নাপাওঁ, কিন্তু অতি সোনকালে যে যৱনিকা পৰিব সেইটো ভালকৈ জানো। গতিকে গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম বেলেগ এটা ভিডিঅ'ত। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। মই ভাল পাম। ধন্যবাদ। আজিলৈ এৰিছোঁ। বাই বাই।